সচেতন মহলে কৈছে যে ইয়াৰ পিছতে কিন্তু ভাৰত জ্বলিব। কথা হ'ল সঁচাকে ভাৰত জ্বলিবনে বা আমি তাৰ কাৰণে চিন্তা কৰিব লাগিব নেকি? হয়, আপুনি যদি এই পেটাৰ্ণটো লক্ষ্য কৰে, শ্ৰীলংকা, বাংলাদেশ আৰু নেপালৰ যি পৰিস্থিতি একেধৰণৰ ছাত্ৰ সমাজে প্ৰতিবাদ কৰে আৰু তাৰপিছত চৰকাৰ ভংগ হয় আৰু গোটেই এটা অশান্তিৰ সৃষ্টি হয় গোটেই দেশখনত। সেই যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো কিন্তু যে হৈ আছে এই পেটাৰ্ণটো হ'ব পাৰে ভাৰতত, কিয়নো ইয়াতে এক তৃতীয় শক্তি আছে আৰু যাক কোৱা হয় ডিপ ষ্টেট। ডিপ ষ্টেটৰ কাম হ'ল যে এখন নিৰ্দিষ্ট দেশত অশান্তি বিয়পোৱা আৰু যাৰ ফলত দেশখনৰ হানি হয় আৰু লগতে তেওঁলোকৰ লাভ হয়। এই ক্ষেত্ৰত আমি ভাৰত হলো এখন জনবহুল দেশ আৰু ভাৰত এখন মাটিকালিৰ ফালৰ পৰা আৰু বিশ্বৰ ভিতৰতে স্থান 7ম। এই ক্ষেত্ৰত আমি যিটো একতাই পৰম বল সেই কথাটো মানি চলিব লাগিব, কাৰণ ভাৰতৰ নিচিনা এখন দেশত যদি এটা অঞ্চল যদি কেনেবাকে এনেধৰণৰ পৰিস্থিতিৰ আক্ৰান্ত হয় তেতিয়াহ'লে সেয়া বিয়পি পৰিবলৈ বেছি সময় নালাগে। গতিকে আমি বহুত সজাগতাৰে বস্তুটো পৰ্যবেক্ষণ কৰিব লাগিব আৰু তাৰ ওপৰত আমি সেই ধৰণেৰে কাম কৰিব লাগিব। এতিয়া কথা হয় যে নেপালত যে এনে এটা পৰিস্থিতি হ'ল, নেপালৰ এই পৰিস্থিতিৰ ক্ষেত্ৰত 26টা ছ'চিয়েল মিডিয়া যে বন্ধ কৰি দিয়া হ'ল আৰু তাৰ আঁৰত কি কথা হ'ব পাৰে? ৰাজনৈতিক নেতাসকলৰ যি লাক্সাৰিয়াছ লাইফ সেই সকলোখিনি নতুন প্ৰজন্মই ভিডিঅ' যোগে দেখুৱাইছিল, অৰ্থাৎ ছ'চিয়েল মিডিয়াত এৰি দিছিল। গতিকে সেই এটা কাৰণত আমি ক'ব পাৰোঁ যে এটা তৎকালীন যিটো কাৰণে নেকি ৰাজনৈতিক নেতাসকলৰ যি ভ্ৰষ্টাচাৰ সেই সকলোখিনি জনতাৰ চকুত পৰিছিল আৰু সেইটো কাৰণে তেওঁলোকে এই কামটো কৰিছিল বুলি কোৱা হয়। আৰু এই নেপালৰ এই যিটো গোটেই পৰিস্থিতি হ'ল, জেনজিসকল গৈ প্ৰতিবাদ কৰিলে, গুলীচালনা হ'ল, ফলত চৰকাৰ ভংগ হ'ল, প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিলে, বৰ্তমান সেনাৰ দায়িত্বত আছে নেপাল। এই যে গোটেই পৰিস্থিতিটো হ'ল, এই পৰিস্থিতিটোৰ আঁৰত যিটো তৎকালীন কাৰণ, সেই তৎকালীন কাৰণটো হ'ল যে ছ'চিয়েল মিডিয়াত নৱপ্ৰজন্মই কিছুমান এই যে চৰকাৰৰ নেতাসকলৰ যি লাক্সাৰিয়াছ লাইফষ্টাইল বা তেওঁলোকৰ যি ভ্ৰষ্টাচাৰ, দুৰ্নীতি, এই সকলোখিনি তেওঁলোকে ভিডিঅ' কৰি এৰি দিছিলে, যাৰ কাৰণে নেকি জনতা সজাগ হৈছিলে। আৰু সেইটো বন্ধ কৰিবৰ কাৰণেই চৰকাৰে লৈছিলে এটা তৎকালীন ব্যৱস্থা আৰু সেই তৎকালীন যিটো ব্যৱস্থা ল'লে সেই ব্যৱস্থাটোতেই ইমান দিনে যিমান নেপালৰ সমস্যা আছিল সেই সকলোখিনি যেন ওলাই আহিল আৰু জনতাই সেই তাত অৰিহণা যোগাই সেই প্ৰতিবাদত এক অংশগ্ৰহণ কৰি প্ৰতিবাদটো জোৰদাৰ কৰি তুলিলে। গতিকে এখন দেশত যেতিয়া এনেকুৱা পৰিস্থিতি হয়, যেনেকুৱা শ্ৰীলংকাত হ'ল, নেপালত হৈছে, বাংলাদেশত হৈছিল, তাত কিন্তু হানি সদায় জনতাৰ হয়, আমাৰ সম্পদৰ হয়। তৃতীয় শক্তি য'ত আছে বা অদৃশ্য শক্তি য'ত আছে, সেই অদৃশ্য শক্তিৰ কাৰণে হোৱা এই অশান্তিবিলাক আমি পৰিহাৰ কৰিবলৈ শিকিব লাগিব। আমি সজাগতাৰে আমি এই চিন্তা কৰিব লাগিব। আপুনি বাৰু কি ভাবে যে এই যে নেপালৰ এই পৰিস্থিতিটো হৈছে তাত বাৰু অপশক্তিৰ সঁচাকে হাত আছেনে নাই? আপুনি এই কথা আমাৰ কমেণ্ট বক্সত জনাব পাৰে। লগতে আপোনালোকলৈ এটা প্ৰশ্ন, নেপালৰ শেহতীয়া পৰিস্থিতিৰ ক্ষেত্ৰত প্ৰতিবাদকাৰীসকল হ'ল জেন জি, জেন ৱাই, জেন আলফা, জেন বিটা। আপোনালোকক অপশ্যন এইকেইটা দি দিছোঁ, কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট বক্সত জনাই যেন। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে লাইক, শ্বেয়াৰ আমাৰ এই পেজটো কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।